ৰ'ব হাত নেটবোৰ দেই গাত হাত দিয়া নাই দিয়ক হাত নেটবোৰ গাত কি কাৰণ যাব না যে আমি কি কাৰণ যাব এতিয়া নহয় নহয় ইয়াৰ কি সাংবাদিক সোমোৱা মানা নেকি আমি মেনেজমেণ্টৰ পাউডাৰ নাপালে আমি কাকো সোমাব দিব নোৱাৰোঁ মেনেজমেণ্টক কোনে খবৰ দিব আমি যে আহিছোঁ আমি খবৰ দিব আপুনি দিব আপোনাৰ জয় 19 মে দুপৰীয়া 1টামান বজাত আমাৰ কৰ্মচাৰীখিনি আপোনাৰ কেন্দ্ৰীয় ভাত খাব গৈছে ভাত খাই থকাৰ অৱস্থা হঠাৎ মেনেজাৰে কৈছে তোমালোক গেট বাহিৰ কোনোবাই খালে কোনোবাই আধা বাতি হ'ল কোনোবাই খাব নাপালে তেনেকৈ কৰি আমাক গেটৰ পৰা ওলাই দিছে গোটাইটি মানুহ মোটামুটি আপোনাৰ 45 পৰা 50জন আমাৰ কৰ্মচাৰী আছে আমাৰ তাতে মোৰ প্ৰায় আজি 10 বছৰ হ'ল যিয়ে নহওক তেখেতে আমাক কোনো ইনফৰমেশ্যন নেদাকে এনেকুৱা আমাক গোটাইটি মানুহ যেতিয়া উলিয়াই দিছে আপোনাৰ এই কথাটো আমাৰ ভাল হোৱা নাই না কোম্পানীৰ নাম আছিল KD Iron Steel Private Limited মদন জনাত হয় আৰু আমাৰ যিটো পইচা পাব লগা আছে সেই পইচাটো আমাক দিয়া নাই কোনো আৰু তেখেতে আমাক সিদিনা কৈছিলে যি আজি এটা মিটিং হোৱাৰ কথা আছিলে 10টা বজাত মাতিছিলে আমাক কিন্তু 10টা বজাত তেখেতে কৈছিলে অনিল গোয়েংকে ক'লে যি কোনো মিটিং চিটিং নাই কেঞ্চেল গতিকে আমি এতিয়া লাষ্ট উপায় নাপায় আজি আমি গোটাইটি মানুহ ঠাণ্ডাত এখন এজাহাৰ দিম বুলি আহিছোঁ আমি আৰু এটা কথা আছে কি আমাৰ গোটাইটি মানুহ গোটাই PF SI চব আছে যিটো আমাৰ চৰকাৰী ৰুল যিটো চৰকাৰী ৰুল এই ৰুল ৰেগুলেশ্যনৰ মতে আমাক 3 মাহৰ দৰমহাটো যদি আমাক প্ৰাপ্যটো আদায় কৰি দিয়ে তে আমাৰ কোনো মানুহে একো নকয় কোনো কেলে আমি কাজিয়া কৰা মানুহ নহয় বা আমি গৰীব মানুহ কাম কৰি খাওঁ কাম কৰি আমি খাব লাগিব তেখেতৰ তাৰ উলিয়াই দিছে আমি বেলেগত যাম কিন্তু আমাৰ যিখিনি লোকেল মানুহ হয় গোটাই এই লোকেল মানুহক এনেকৈ উলিয়াই দিয়াটো ভাল হয় না তেখেতে ঠিকা দিছে চব বিহাৰী ভৰাই দিছে আপোনাক ঠিকে আছে ভৰাই দিয়ক বিহাৰী কোনো আপত্তি নাই আমাৰ ইয়াত কোনো আপত্তি নাই তেখেতৰ প্ৰাইভেট কোম্পানী হয় আমাক ভাল পালে ৰাখিব ভাল নাপালে উলিয়াই দিব কিন্তু আমাৰ যিখিনি প্ৰাপ্য 3 মাহৰ সেইটো প্ৰাপ্যটো আমাক দিব লাগিব KD Ironত আমি কাম কৰিছিলোঁ KD Ironত আমাক 19 তাৰিখে আমাক তাৰমানে বহিষ্কাৰ কৰি দিলা আগৰ পৰা মানুহ তাৰমানে কৈ আছিল কৈ থাকে সেনেকৈ গালি পাৰি থাকে গালি পাৰি থাকিলে বোলে মালিক মানুহ আৰু গালি পাৰিব এতিয়া ইমান ডাঙৰ কোম্পানী যিহেতুকে ইমান ডাঙৰ মানুহ গালি পাৰা সত্ত্বেও আমি কাম কৰি থাকোঁ পাৰিব দে এনে যাই হ'লেও ডাঙৰ মানুহ এটা গালি পাচ্ছি আৰু বস্তুটো তেনেকৈ হৈ থাকলোঁ কৰি থাকলোঁ কাম এই 19 তাৰিখে আমাক উলিয়াই দিলাক একেলগে উলিয়াই দিলাক যিহেতুকে এই পইচাটো ফাঁচি ৰাখলাক কিমানজন কৰ্মচাৰী ওলাই দিছে আমাৰ 50জন হ'ব 45 সেনে হ'ব 50জন KD Iron কোম্পানী অসমীয়া মানুহ কিনা অসমতে আমি ধুনীয়াকৈ মিলি জুলি কাম কৰিব লাগে কিন্তু কম কৰে তাহাঁতৰ গালিটো আৰু উল্টাকৈ দিয়ে তাহাঁ মালিকটো হৈছে গুজৰাটী অসমীয়া কথাও জানে কিন্তু জানি আৰু অসমীয়াক তাৰমানে বয়াকৈ গালি দিব এইটোতো বাৰে বাৰে কথা শুনি থাকিব নৰি নহয় গালিটো নুশুনে শুনবা নৰি না তথাপিতো শুনো পাঁচি আৰু গালি আৰু মানুহ ডাঙৰ মানুহ পাঁচি তথাপিতো সিনকে ধৰি কাম কৰি আছোঁ কৰি থকাৰ পাছতো এতিয়া আৰু সেইটো হেৰি কৰি আৰু উলিয়াই দিলাক আমাক উলিয়াই দিলাৰ পাছত পইচাটোও দিয়া নাই থলুৱা মানুহ গোটেইখিনি উলিয়াই দিছে গোটেইখিনি উলিয়াই দিছে আৰু গালি বয়াকৈ গালি পাৰে তাৰমানে যাকে হ'লেও তাৰমানে হেৰি কৰি গালি দিয়ে আমাক কৈছিল যে কোম্পানী যদি প্ৰডাকশ্যনত আহিব নোৱাৰে তেনেহ'লে আমি কি কয় হেৰি ঠিকা দিম বুলি এনেকৈ কোনো মানে কি এটা ৱাৰ্ণিং দিছিল আগত এনেই আৰু আমাক সদায় কৰি থাকে আগৰ পৰা এতিয়া আৰু আমাক সেইদিনাখন কোনো ৱাৰ্ণিং নিদিয়াকৈ হঠাৎ আমাক মানে কি কোম্পানীৰ যিজন মেনেজাৰ হয় অনিল গোয়েংকা তেওঁ আমাক হঠাতে উলিয়াই দিছে কোম্পানীৰ পৰা আৰু আমাৰ পাবলগীয়া পইচা আছে এতিয়া আমি তাকে থানালৈ আহিছোঁ আমাক যাতে উচিত এটা বিচাৰ কৰি দিয়ে জাননী তেনেকৈ একো দিয়া নাই জাননী একো তেনেকৈ আমাৰ অন ডিউটিত আমাক মানে কি উলিয়াই দিছে KD Iron ষ্টীল প্ৰাইভেট লিমিটেড ক'ত আছে এইটো মৰমজানা আছে থানাত এজাহাৰ দিম বুলি আহিছোঁ আমাৰ আছে 45জনমান আছে ষ্টাফ আমাৰ গোটেইখিনিকে বাঢ়ি একজনকো ৰখা নাই গোটেইখিনিকে বাঢ়ি কৰি দিছে এতিয়া আমাৰ পইচা পাবলগীয়া আছে এতিয়া আমাৰ ধৰক যিটো আমি ধৰক চাওক পাবলগীয়া আমাৰ তেনেকুৱা বুলিবলৈ বহুত পইচা বুলিবলৈ নাই কথালগি আমি যিখিনি পাবলগীয়া আছে সেইখিনি পালে হ'ল আৰু কথালগি আমাৰ হঠাতে যেতিয়া কোনো ৱাৰ্ণিং নিদিয়াকৈ উলিয়াই দিছে নিদিয়াৰ বিনিময়ত এতিয়া আমাৰ যিটো চৰকাৰী ৰুলৰ মতে আমি যিটো মানে কি প্ৰাপ্য পাব লগা সেইটো প্ৰাপ্য পাবৰ কাৰণে আমি আজি থানাত উপস্থিত হৈছোঁ আমাৰ KD Iron কোম্পানীৰ পৰা কিয় আহিছে মানে তাতে আমাক এই 19 তাৰিখে 1টা বজাত আমাক তাৰমানে চবখিনি মানুহকে বাহিৰ কৰাই দিছে তোৰ কাৰণে মানে সিহঁতে বেলেগ মানুহ আনিছে আনাৰ কাৰণে আমাক কি কৈছে তোমালোকে ওলাই যোৱা এতিয়া জাননী এনেই আমি একো দিয়া নাই একো পোৱা নাই আমি
কাম কৰি 1 বজালৈকে কাম কৰি আছিলোঁ। এইটো অনিল গোয়েংকে ওলাই দিছে, কৈছে তোমালোকে ওলাই যোৱা। তেখেত মেনেজাৰ দিলীপ গোয়েংকে। আমি তাতে মোৰ 9 বছৰ হ'ল, বাকীবিলাকৰ কিছুমানৰ 10 বছৰ, 8 বছৰ, 15 বছৰ, 14 বছৰ এনেকুৱাকৈ মোটামুটি 50-45 জনমান আছে। কৈ আছে যে মোৰ মিলত প্ৰডাকশ্যন হোৱা নাই, তোমালোকক সেইকাৰণে বাহিৰ কৰি দিয়া হৈছে, মই ঠিকাত দি দিছোঁ। তাতে লোহা, ৰড আৰু কইল দৰমহা পাবা আছোঁ। আমি দৰমহাটো 19 দিনৰ না 18 দিনৰ দৰমহা পাবা আছোঁ। আৰু কথা নাই, আমাক ওলাই দিয়াৰ কাৰণে আমি সেইটোত আমি কোনো হেৰি কৰা নাই, কুণ্ঠপাত কৰা নাই। তেখেতেতো চৰকাৰী ৰুল মতে যিখিনি পইচা পাব লাগে আমি PF থকা মানে যিখিনি পইচা পাব লাগে, সেই পইচাটো আমাক যদি 3 মাহৰ পইচাটো এৰি দিয়ে, তেতিয়াহ'লে আমি তাতে একো হাল্লা কৰিব নালাগে।